জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহিকেও পাম, তোহাৰী চৰণে ৰেণু শত কৌটি, বাৰ এক কৰোহ প্ৰণাম, বাৰ এক কৰোহ প্ৰণাম। হে কৃপালু, ভকত বৈষ্ণৱ, আই শিশু সমস্ত, বৰভেটি গাঁৱৰ ৰাইজৰ এই বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠানত উপবিষ্ট হোৱা সমস্ত ভকত বৈষ্ণৱৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। কৃপালু সেৱকী বা পাই সমস্তকো আমাৰ সেৱা জনাইছোঁ। আমাক তেৰাসৱে এই ভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনাৰ নিমিত্তে যদিও আমন্ত্ৰণ কৰি আনিছে, সেয়া কৰিবৰ আমি যোগ্য নহয়। তথাপিতো আপোনাসৱৰ আজ্ঞা আৰু আপোনাসৱৰ আশীৰ্বাদ লৈ ভাগৱতৰ এতিয়া অষ্টম স্কন্ধৰ পাঠ চলি আছে। অষ্টম স্কন্ধৰ গজেন্দ্ৰৰ মুখ্যনৰ পাঠ ইতিমধ্যে সমাপ্ত হৈ বৈকুণ্ঠৰ পাৰিষদী ৰূপ গজেন্দ্ৰই লাভ কৰাৰ পাছত এতিয়া বৈকুণ্ঠ তত্ত্বৰ যি ব্যাখ্যা, এই ব্যাখ্যা পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে গংগাৰ পাৰত বিকত কৰিছে। বৈকুণ্ঠ তত্ত্বৰ ব্যাখ্যা হে শুক নিগদতি শুনিলা সম্প্ৰতি, হে মহাৰাজায়ে কমন মাধৱৰ কৰ্ম গজেন্দ্ৰ মুখ্যন, এ সৰ্বপাপ নাশন, এ চাৰি মনন্তৰ তোমাৰ আগত কহিলো প্ৰকট কৰি, হে ৰৈৱত প্ৰমুখ্যে আনো মনন্তৰ, হে শুনেও কৰ কৰি, হে চতুৰ্থ মনুক হে বুলিয়া তামস, ও তাহানে সুদ ৰহয়, হে পঞ্চম অনন্তৰে হে মনু ভৈলা তেৱে, হে ৰৈৱত যাক বোলয়, হে তাহানে তনয় আতি শুভনয়, হে অৰ্জুন ভৈলা প্ৰথমে, হে বলি বিন্ধয়াদি আনো পুত্ৰ যত, হে উপজিলয় ক্ৰমে, হে বিভূষণ নাম ইন্দ্ৰ অনুপাম, হে ভৈলত্ৰী জগ তপতি, হে শুনা পৰীক্ষিত ভূত ৰয়বাদী, ও দেৱগণ ধমতি,
নামে বেদ হীৰা হিৰণ্য যে ৰোমা ঊৰ্ধ্ববাহ আদি কৰি ভৈলাদ্ৰিজ ছয় থাকন্ত সদায় কৃষ্ণত ভকতি ধৰি হে বিষ্ণু ভক্ত শুভ্ৰ বুদ্ধি ত্ৰয় অগাধ অবিকুণ্ঠা তাহানে যায়া হে দুয়ো শুদ্ৰমতী অকৃষ্ণত ভকতি অকৰে সাৱধান ও শিকাৰণে তান গৃহে ভগৱান এ দেৱগণ মেয়াসী ও নিজ অংশে জাত আপুনি ভৈলন্ত এ বৈকুণ্ঠ নাম প্ৰকাশী হে বৈকুণ্ঠ প্ৰভুৰ কৰ্ম ৰুচিকৰ হে শুনিও কম হি পাল হে লক্ষ্মীয়ে পাঠিলা কৰি মহালীলা হে বৈকুণ্ঠ কল্পী লাভাল যাক নমস্কাৰ কৰে নিৰন্তৰ ব্ৰহ্মাণ্ডৰ যত জন হেনয় কল্পিত থান পায়া সতী ৰমা ভৈলা ৰংগমন ও সিতু ভক্ত প্ৰিয় প্ৰভু কৃপাময় হে বৈকুণ্ঠ নাম হৰিৰ হে অনুভাৱ যত কৰিছো বেকত শুনিছা মহা বীৰ বাপজনৰ এতিয়া প্ৰশ্নটো কওঁ এই পদৰ অৰ্থ ভাঙিম হে যেন মতে ঋষি সনন্দন আদি হে বৈকুণ্ঠ কচ গৈলা হে কৃষ্ণৰ ইচ্ছাত দাৰ পাল দুইক এ ঘূৰ চন্দ্ৰ পদিলা জন্মিলা দি তিত জগতে বিদিত হে দাৰ পাল দুয়ো আশ
ৰাখি এ ভৈলা দেৱ ৰিপু হিৰণ্য কশিপু হিৰণ্য নাম প্ৰকাশী হে যাহাৰ প্ৰসন্ন পায়া ঘূৰদন সৰ্বলোকে ভৈলা ত্ৰাস এ বৰাহ নৃসিংহ ৰূপে নাৰায়ণ এ যুদ্ধত কৰিলা নাশ এ ব্ৰাহ্মণ্য শৰণ্য আদি যত গুণ এ ভকতক কৃপাযুত এ বিভূতি বৈভৱ কলো থাৱে থাৱ তৃতীয় আদি স্কন্ধত এ লক্ষ্মীয়ে পাৰ্থিলা এ বৈকুণ্ঠ কল্পিলা এ কহিলা সুকে বখানি ও ইহাৰ যুগুতি শুনাই অৱহিতি এ কহিলো শাস্ত্ৰ প্ৰমাণী এ যদি বোলা কিয় হে যুগুতি লাগয় অহেন যে বেম নে মানা এ যথা শ্ৰুতয়থ হে বুজিলে অনৰ্থ এতেকে মিল জানা হে অনাদি বৈকুণ্ঠ নাহি তাৰ কুণ্ঠ এ প্ৰপঞ্চ ভিতৰ নাই এ পদ্ম কলপত ব্ৰহ্মা দেখিলন্দ ইবাকে নম হুই ভাগৱতৰ অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সুহস্ত পদ্ম এই সুহস্ত পদ্মত ভাগৱত ভগৱন্তই কি তত্ত্ব ধাৰণ কৰিছে কি তত্ত্ব পালন কৰিছে কি তত্ত্ব প্ৰকাশ কৰিব বিচাৰিছে ভাগৱতৰ সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম ভাগৱতৰ ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয় বা বক্ষ ভাগৱতৰ পঞ্চম স্কন্ধ ভাগৱত ভগৱন্তৰ নাভি পদ্ম ভাগৱতৰ চতুৰ্থ স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁউৰু ভাগৱতৰ তৃতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ বামউৰু ভাগৱতৰ দ্বিতীয় স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁপদ আৰু ভাগৱতৰ প্ৰথম স্কন্ধ ভাগৱত ভগৱন্তৰ বামপদ যেহেতু পাঠ অষ্টম স্কন্ধৰ পৰা আমি কীৰ্তন কৰাৰ ভগৱন্তৰ কৃপা পাইছোঁ আপোনাসকলৰ আশীৰ্বাদ পাইছোঁ সেইবাবে আমি অষ্টম স্কন্ধৰ পৰা প্ৰথম স্কন্ধলৈকে এই বাংময় মূৰ্তি ভাগৱত ভগৱন্তৰ প্ৰথম স্কন্ধৰ পৰা অষ্টম স্কন্ধলৈকে তত্ত্ব আকাৰে ক'বলৈ হ'লে বহুত সময় লাগিব
আমি অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সোঁহস্ত পদ্ম, সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম। আমাৰ বাম পাশত কি আছে? আমি 3 বস্ত্ৰ লওঁতে এই সোঁ পাশটো খুলি ৰাখোঁ, বাম পাশটো ঢাকি ৰাখোঁ। কাৰণটো কি? যেতিয়া আমি 3 বস্ত্ৰ লৈ ভাগৱত পাঠ, গীতা পাঠ অথবা আমি হৰি কীৰ্তন বা প্ৰসংগৰ কাৰণে বহোঁ, তেতিয়া আমি কি কৰি লওঁ? আমাৰ বাম পাশটো ঢাকি লওঁ, সোঁ পাশটো আমি মুকলি কৰি লওঁ। বাম পাশটো এই ভকতিৰ বস্ত্ৰখনেৰে সৈতে আমি ঢাকি ল'ব লগা হয়। কিয় ঢাকি লোৱা যায়? যে আমাৰ তেতিয়া প্ৰত্যেকৰে মূৰ্তিটো মহাভাগৱত মূৰ্তি। এই শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত। এই ভাগৱত ভক্তি ভাৱেৰে যি শ্ৰৱণ কীৰ্তন কৰে সেয়া মহাভাগৱত। এই মহাভাগৱত স্বৰূপ ভকতৰ যদি আমি চৰণত ভগৱান কৃষ্ণৰ আশীৰ্বাদ যদি ভিক্ষা নকৰোঁ, তেতিয়াহ'লে আমাৰ ভকতি নহ'ব। সেইটো কাৰণে পূৰ্ণানন্দ হৰি দৈৱকী নন্দন কৃষ্ণই তেওঁ মাতৃ দেৱাহুতিক কৈছিলে কপিল ৰূপত যে হে মাতৃ, তুমি ভকতৰ মুখপদ্মে মোৰ গীতা ভাগৱত কথা তুমি শ্ৰৱণ কীৰ্তন কৰিবা আৰু এই জগতৰ প্ৰতিটো জীৱৰ প্ৰতি ঈশ্বৰ প্ৰেম ৰাখিবা। প্ৰতিজন নৰকেই মই বুলি ভাবিবা। কপিল ভগৱানে কৈছে, যেতিয়া তোমাৰ হৰি দৰ্শন হ'ব জীৱৰ মাজত, তেতিয়াহে তুমি এই সংসাৰৰ শোক তাপ মায়া এইবিলাকৰ পৰা তুমি মুক্ত হ'বা। ভাগৱতৰ সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম। আমাৰ বাম পাশত কি আছে? আমাৰ বাম পাশত মায়া মাতা আছে। আমাৰ সোঁ পাশত কি আছে? আমাৰ সোঁ পাশত আছে ভক্তি মাতা। ভাগৱতৰ ষষ্ঠ স্কন্ধ ভাগৱত ভগৱন্তৰ হৃদয় অথবা বক্ষ। হৃদয়ৰ মধ্যত কোন আছে? হৃদয়ৰ মধ্যত আছে দৈৱকী নন্দন কৃষ্ণ। এই বাম পাশত থকা মায়া মাতাই আমাৰ গোটেই জীৱনটোতে কি কৰে? আমাক মায়া মোহৰ বাসনাৰ ফালে নচুৱাই থাকে। ভগৱন্তৰ এই বিষ্ণুৰ মায়া ইমানেই শক্তিশালী আৰু ইমানেই সবল যে মহাযোগ আচৰণেৰে সৈতে সদায় কৈলাশ ধামত তপ জপেৰে সৈতে সদায় আনন্দময় হৈ উজ্জ্বল হৈ থকা সেইজন মহাবৈষ্ণৱ শিৱয়ো যেতিয়াই কপট নাৰীৰ ৰূপ চাবলৈ বিচাৰিলে উলংগ হৈ দৌৰিব লগা হ'ল। অৰ্থাৎ জীৱ যদিও শিৱ, এই জীৱত যেতিয়া দেহ তত্ত্বলৈ আহে তেতিয়া তাৰ লগত মায়াৰ সত্তা আপোনা আপুনি সংযোগ হয়। এই মায়াৰ সত্তাৰ পৰা জীৱক ভক্তিৰ সত্তালৈ যদি নিব লগা হয়, তেতিয়াহ'লে আমাৰ মায়াবিলাক কি? আমাৰ মায়াবিলাক হ'ল আসুৰী বৃত্তি। দুজন অসুৰ, এজন হিৰণ্যকশিপু আৰু এজন হিৰণ্যাক্ষ। ক'ত আছে সেই তত্ত্ব? সেই তত্ত্ব দিছে সপ্তম স্কন্ধত। সপ্তম স্কন্ধত দিছে প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া আনন্দময় হৰিৰ ভকতিৰ জ্ঞান। আমি কি? আমাৰ লগত ৰজগুণ আৰু তমগুণৰ পৰিমাণটো সাগৰ সদৃশ। আমাৰ লগত সাত্বিক গুণৰ পৰিমাণ বৰ কম। আমি গীতা ভাগত শ্ৰৱণ কীৰ্তন কৰি থকা সময়তহে ভকত। ইয়াৰ পৰা উঠি যোৱাৰ লগে লগে আমাক বিভিন্ন কামনা বাসনাই আমাক কি কৰে? চঞ্চল কৰি পেলায়। হিৰণ্যাক্ষ এইজন অসুৰ, আমাৰ লগত থকা অসুৰ। হিৰণ্যকশিপু এইজন দৈত্য, আমাৰ লগত থকা দৈত্যেন্দ্ৰ। এই দুজন দৈত্যৰ কবলত পৰি হৰিৰূপী আত্মাৰূপী ঈশ্বৰ প্ৰহ্লাদৰূপী ভক্তি কি হ'ল? ঢাক খাই থাকিলে। হৃষিকেশ হৃদয়ৰ মধ্যত ভক্তি ৰূপত, প্ৰহ্লাদ ৰূপত, ঈশ্বৰ ৰূপত বিৰাজমান হৈ আছে। কিন্তু এই প্ৰহ্লাদক কি কৰিলে? প্ৰহ্লাদক পিতাকে কষ্ট দিয়া নাছিলে জানো? পৰ্বতৰ পৰা পেলাইছে, হাতীয়ে গছকাইছে,
সৰ্পদৰ্শন কৰাইছে, অগ্নিত নি পেলাইছে, হয়নে নহয়? এইখিনি যে কৰাইছে, কিয় কৰাইছে? আমাৰ লগত থকা আসুৰী বৃত্তিবিলাকে, আমাৰ হৃদয়ত থকা আত্মাৰূপী ঈশ্বৰ, এই প্ৰহ্লাদৰূপী ভক্তিৰ সত্তাক তেনেদৰে সদায় তাপিত কৰি আছে। এই হিৰণ্যাক্ষৰূপী অজ্ঞান আৰু অবিদ্যাবিলাকক, হিৰণ্যকশিপুৰূপী দুষ্ট বাসনাবিলাকক আমি যদি মায়া আৰু মোহৰ বন্ধন বুলি যদি আমি বুজিবলৈ হয়, আমি জন্ম হৈছিলোঁ নৰ হৈ। দুটা হাত এনেকৈ খামুচি বজ্ৰমুঠি মাৰি জন্ম হওঁ প্ৰত্যেকে। জন্ম সূত্ৰে মুঠি মাৰি আহোঁ প্ৰত্যেকে। এটা মুঠিত এটা আৰু এটা মুঠিত এটা। বাম মুঠিত কি লৈ আহোঁ? বাম মুঠিত লৈ আহোঁ মায়া। এই সোঁমুঠিটোত কি লৈ আহোঁ? এই সোঁমুঠিটোত লৈ আহোঁ মোহ। এই মায়া আৰু মোহ দুমুঠি সম্পত্তি আমি জন্ম হওঁতে লগত লৈ আহোঁ। এই মায়া আৰু মোহৰ বাসনাবিলাকে আমাক কি কৰে? আমাক আসুৰী কৰে, অজ্ঞানী কৰে আৰু অবিদ্যাৰ ভাগ দিয়ে। সেইটো কাৰণে হিৰণ্যাক্ষ। এই আসুৰী বৃত্তিবিলাক যেতিয়া ৰিপুময় বাসনাৰ ফালে ধাৱমান হ'ব, কেৱল কামনা বাসনা আৰু সুখৰ স্বাৰ্থত যেতিয়া জীৱন দৌৰিবলৈ আৰম্ভ কৰিব, সেই তত্ত্বৰ নাম হ'ল দৈত্যেন্দ্ৰ। তাতকৈ শক্তিশালী বস্তু নাই। সেইটো কাৰণে সপ্তম স্কন্ধত দিছে কি? প্ৰহ্লাদ চৰিত্ৰ। এই দৈত্য কুলত জন্ম লৈও প্ৰহ্লাদৰূপী ভক্তিৰ ভাৱ, প্ৰহ্লাদৰূপী ভকতিৰ তত্ত্ব আমি যদি গুৰুৰ কৃপাত, ভকতৰ সংগত, ভগৱানৰ আশীৰ্বাদত যদি আমি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে কি হ'ব? মায়া দুৰ্বল হ'ব। এই বাম পাশত থকা মায়া মাতাক দুৰ্বল কৰিবৰ কাৰণে সপ্তম স্কন্ধত ভাগৱত ভগৱন্ত দৈৱকী নন্দন কৃষ্ণ সপ্তম স্কন্ধৰ তত্ত্বৰূপ। বোলে কি? তোমাৰ লগত থকা যিমান আসুৰী বৃত্তি আছে, বেয়া ভাৱ আছে, বেয়া চিন্তন আছে, সমস্তখিনিক দূৰ কৰি দিবৰ কাৰণে সপ্তম স্কন্ধৰ প্ৰহ্লাদ চৰিত্ৰৰ কথা তুমি শ্ৰৱণ কীৰ্তন কৰা। এই প্ৰহ্লাদ চৰিত্ৰত কাৰ অৱতাৰ হৈছে? প্ৰহ্লাদ চৰিত্ৰত অৱতাৰ হৈছে নৃসিংহ মুৰাৰী। ক'ৰ পৰা প্ৰকট হৈ দেখুৱাইছে? প্ৰহ্লাদে পিতৃক কি বুলি কৈছিলে? পিতৃ হিৰণ্যকশিপুৱে ঈশ্বৰক ক'তো নাপায়। গোটেই জগতখনক কেৱল বিষ্ণুকেই খেদি ফুৰিছে, বিষ্ণুকে বিচাৰি ফুৰিছে। কিয় বিচাৰি ফুৰিছে? বিষ্ণুক য'তে পাম ত'তে বধ কৰিম। জগদোগী হিৰণ্যাক্ষ ভায়েকক বধ কৰিলে। য'তে বিষ্ণুক পাম ত'তে বধ কৰিম বুলি বিষ্ণু বিষ্ণু বুলি যেতিয়া বিষ্ণুক খেদি ফুৰিলে হাতত গদা লৈ, ভগৱন্ত বিষ্ণু কি আত্মাৰূপ আছে সপ্তম স্কন্ধত কি কথা? ভগৱন্ত বিষ্ণু আত্মাৰূপত কি হ'ল? পৰমাত্মা নাসিকাৰ ৰন্ধেৰে হিৰণ্যকশিপুৰ হৃদয়ত প্ৰৱেশ হৈ গ'ল। ভগৱন্ত প্ৰভু নিৰাকাৰ নিৰ্গুণ বায়ু হৈ, শুদ্ধ ঈশ্বৰ হৈ, তেওঁ নাসিকাৰ উশাহ নিশাহৰ মাজেদিয়েই হৰি বিষ্ণু প্ৰৱেশ হৈ তেওঁ হৃদয়ত থিতাপি লৈ ল'লে। আৰু ক'ত বিষ্ণু আছে বুলি বধ কৰিবলৈ গোটেই জগতখন চলাত কৰি ফুৰিছে, ক'তো পোৱা নাই। আৰু শেষত প্ৰহ্লাদে যেতিয়া আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ জ্ঞান ভাগৱতৰ সপ্তম স্কন্ধত দি কৈছে, হে মোৰ পিতৃ, তুমি কিয় ভগৱান বিষ্ণুক ইমান বৈৰী আচৰণ কৰিছা? এইজন বিষ্ণুক মই ইয়াত সকলোতে দেখা পাইছোঁ। প্ৰহ্লাদে কিয় দেখা পাইছে? প্ৰহ্লাদৰ হৃদয়ত ভগৱন্ত বস্তু প্ৰকট হৈ আছে। যিহেতু গুৰুৰূপী দেৱঋষি নাৰদৰ পৰা মাতৃৰ গৰ্ভত থাকোঁতেই এই ভাগৱত স্বৰূপ ভগৱন্তৰ আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ ভাগ তেওঁ লাভ কৰিছিলে। আৰু সপ্তম স্কন্ধত হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছে যে তই সকলোতে দেখা পোৱা তোৰ এই ভগৱানজন বিষ্ণুজনক তই মোক দেখুৱাই দে। এতিয়া ক'ত দেখুৱালে? এটা ফটিকৰ স্তম্ভ। ফটিকৰ স্তম্ভ এটা প্ৰতীক। ফটিক কিহৰ নিচিনা? ফটিক জলৰ নিচিনা। তাত কোনো ছিদ্ৰ নাথাকে, অৰ্থাৎ
যদিও হিৰণ্যকশিপুৱে বিষ্ণুক বৈৰী আচৰণ কৰিছে, বিষ্ণুৰ নাম আৰু বিষ্ণু ক'ত আছে এই যে সন্ধানত লাগি গৈছে, হিৰণ্যকশিপুৰ হৃদয়খন ফটিকৰ দৰে নিৰ্মল হৈ গৈছে। এই ফটিকৰ দৰে নিৰ্মল হৃদয়ত প্ৰহ্লাদ স্বৰূপ ভকতে ভগৱন্ত প্ৰভুক দেখা পাই কৈছে যে মই এই ফটিকৰ স্তম্ভটোতো মোৰ হৰিক দেখিছোঁ। নিৰাকাৰ ঈশ্বৰ তত্ত্বৰূপ। এই মায়াৰ চকুৰে ঈশ্বৰক দেখা পোৱা নাযায়। ঈশ্বৰক কেনেকৈ দেখা পোৱা যাব? ভগৱন্ত প্ৰভুৱে কৃপা কৰিব লাগিব, ভগৱন্ত প্ৰভুৱে আমাক দিব্য দৃষ্টি দান কৰিব লাগিব। যেতিয়ালৈকে ভগৱন্ত সন্তুষ্ট হৈ দিব্য দৃষ্টি দান নকৰিব তেতিয়ালৈকে নিৰাকাৰ ঈশ্বৰক সাকাৰ ৰূপত কোনেও ক'তো দেখা নেপাব। প্ৰহ্লাদে পিতৃ হিৰণ্যকশিপুক যেতিয়াই ক'লে যে এই ফটিকৰ স্তম্ভটোত মই মোৰ ভগৱান বিষ্ণুক দেখা পাইছোঁ, বজ্ৰসম কঠিন অস্ত্ৰলৈ যেতিয়াই ফটিকৰ স্তম্ভত হিৰণ্যকশিপুৱে আঘাত হানি দিলে, শব্দব্ৰহ্ম। শব্দব্ৰহ্ম কি? ঈশ্বৰৰ প্ৰকাশ। হেৰৌ বিষ্ণু তই ক'ত আছ বুলি যেতিয়া প্ৰহাৰ কৰি দিলে, শব্দব্ৰহ্ম কি হৈ গ'ল? সাকাৰ ব্ৰহ্মলৈ আহি গ'ল। মুখেৰে লৈছিলে ভগৱন্তৰ নাম। এই নাম কি? নাম হ'ল সিংহমন্ত, আটাইতকৈ শক্তিশালী, আটাইতকৈ পৰাক্ৰমী। ভগৱন্তও এই নামত বহ হয়। সেইটো কাৰণে ওপৰ টুকুৰা কি হ'ল? ওপৰ টুকুৰা সাহস, শক্তি, সামৰ্থ্য আৰু ঈশ্বৰৰ মহিমাক প্ৰকট কৰা সিংহৰূপ। আৰু তলৰ টুকুৰা কি? তলৰ টুকুৰা বৈকুণ্ঠৰ পাৰিষদ। কোন আছিলে? এই হিৰণ্যকশিপু আছিলে, এই হিৰণ্যাক্ষ আছিলে। এই বৈকুণ্ঠৰ পাৰিষদৰ তত্ত্ব নৰৰূপ। এই নৰৰ ৰূপত সিংহমন্ত ভগৱন্তৰ নাম যেতিয়াই প্ৰকাশ হৈ গ'ল, আকাশৰ পৰা সিদ্ধগণে দেৱতাসকলে সমস্ত দেৱ দেৱীয়ে পুষ্পবৃষ্টি কৰি বিৰাট বিচনৰ নৰসিংহ ৰূপত উপাসনা কৰিল। সপ্তম স্কন্ধ। নেদেখা ঈশ্বৰজনক দেখা পালে কোনে? বৈৰী ভাৱেৰে চিন্তা কৰা হিৰণ্যকশিপুৱে। নেদেখা ঈশ্বৰজনক, নিৰাকাৰ ঈশ্বৰজনক প্ৰকট হৈ দেখা পালে কোনে? স্বৰ্গৰ দেৱতাসকলে, সিদ্ধগণে, কিন্নৰসকলে। আৰু কোনে দেখা পালে? সেই দেৱ সমাজত থকা, দৈত্য সমাজত থকা সকলোৱে দেখা পালে। তাৰ মূল উৎস কোন আছিলে? উৎস হ'ল প্ৰহ্লাদ। প্ৰহ্লাদ কি? প্ৰহ্লাদ হ'ল কাৰণ। কাৰক কোন? কাৰক হ'ল হিৰণ্যকশিপু। এই কাৰক আৰু কাৰণৰ মাজত প্ৰকাশ হোৱা এইজন হৰি কি? এইজন হৰি হ'ল দৈৱকী নন্দন। যেতিয়ালৈ আমাৰ হৃদয়ৰ আকাশৰ পৰা দৈৱকী নন্দন কৃষ্ণৰ নিৰ্গুণ নাম বস্তুৰ প্ৰকাশ নহ'ব, তেতিয়ালৈকে আমাক আসুৰী বৃত্তিবিলাকে সদায় চলনা কৰি থাকিব। সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম। এই বাম পাশত থকা মায়াৰূপী বিকাৰবিলাকক দূৰ কৰি ঈশ্বৰৰ আনন্দময় আশীৰ্বাদৰ ভাগ দান কৰি সপ্তম স্কন্ধৰ পৰা অষ্টম স্কন্ধলৈ আমাক ভাগৱত ভগৱন্তই নিছে। এতিয়া অষ্টম স্কন্ধ আৰম্ভ হ'ল কিহেৰে? অষ্টম স্কন্ধ আৰম্ভ হ'ল গ্ৰাহ গজেন্দু উপাখ্যানেৰে। গ্ৰাহ কিহৰ তত্ত্ব? গ্ৰাহ হ'ল পাপৰ তত্ত্ব। গ্ৰাহ হ'ল পাপৰ তত্ত্ব। গজেন্দ্ৰ, গজেন্দ্ৰ কি? গজেন্দ্ৰ হ'ল অহংকাৰৰ তত্ত্ব। এটা হ'ল পাপ, এটা হ'ল অহংকাৰ। বোলে কি? ইটোৰ লগত সিটো এনেকে টান খাই আছে, বান খাই আছে। অহংকাৰ যিমানে বেছি হ'ব, পাপ সিমানে বেছি হ'ব। অহংকাৰটো ক'ত উৎপত্তি হয়? অহংকাৰটো উৎপত্তি হয় গজেন্দ্ৰ, অষ্টম স্কন্ধত। গ্ৰাহ গজেন্দ্ৰৰ উপাখ্যানৰ তত্ত্বৰে আমাক বুজাব বিচাৰিছে, আমাক শিকাব বিচাৰিছে। এই ৰজগুণী দেহ অহংকাৰৰ প্ৰতীক। এই অহংকাৰৰ প্ৰতীক দেহত সদায় কামনা, বাসনা, লোভ, লালসা আৰু ভ্ৰান্তি এইবিলাক সদায় থাকে। সেইটো কাৰণে কি? এইবিলাকৰ পৰা যি উৎপত্তি হয়, এই উৎপত্তি হোৱা বস্তুবিলাক হ'ল কি? পাপ লোভ। গজেন্দ্ৰৰূপী অহংকাৰৰ পৰা যি উৎপত্তি হয়, উৎপত্তি হ'ল পাপ।
এই পাপ কি? এই পাপ হ'ল গাছ। সেইটো কাৰণে গজেন্দ্ৰতকৈ বেছি শক্তিশালী কি? পাপ শক্তিশালী। হে ৰজোগুণতম গুণময় বিত্ৰী কেৱল আহু ভাব হে শুদ্ধ শত বিত্ৰী দেৱৰ সম্পত্তি হে লয়া ভজা কৃষ্ণ পাৱ। মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰত দৈৱকী নন্দন কৃষ্ণক আমি ভজিবৰ কাৰণে এটা উপায় দিছে। ৰজো গুণ তমো গুণময় বৃত্তি কেৱল আসুৰী ভাৱ শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি লয়া ভজা কৃষ্ণ পাও। ৰজগুণী কি? এই ৰজগুণী আমাৰ পঞ্চভূতৰ দেহাটো। এই দেহাটোক আপুনি যিমানে দিব সিমানে নাটে। যিমানে ভাল খাবলৈ দিব তাক তাতকৈ বেছি ভাল লাগে। যিমানে ভাল পিন্ধিবলৈ দিব তাতকৈ বেছি ভাল পিন্ধিবলৈ লাগে। ইয়াক কোনোদিন একো বস্তুৱে নোজোৰে। এই ভোগ বিলাক আৰু আনন্দৰ কাৰণে পৰৰ চুৰ কৰিব লগা হয়, পৰক ঠগ প্ৰবঞ্চনা কৰিব লগা হয়। অন্যটো বাদ ভকতি কৰা ভকতেও সীমা ঠেলিব লগা হয়। এয়া জানো কম কথা হয়নে বাৰু? এই ৰজগুণী ভোগবিলাকৰ কাৰণে কি হয়? আমাৰ মনত পাপ উৎপত্তি হয়। এই মনৰ পাপ উৎপত্তি আকৌ কেনেকে হয়? তই মোক কিয় নিদিলি? তইতো দিম বুলি কৈছিলি। লগে লগে কাজিয়া এখন লাগিলেই ৰজগুণৰ পৰা তমোগুণ। দেহ ৰজগুণী আছিলে, নোপোৱাৰ কাৰণে খং উঠিলে, কোধ আহিলে। নোপোৱাৰ কাৰণে কি হ'ল? ইজনৰ সিজনৰ মাজত বিতণ্ডা হ'ল। ৰজগুণী দেহৰ কাৰণে যিটো বস্তু উৎপত্তি হ'ল, উৎপত্তি হোৱা বস্তুটো হ'ল তমোগুণ। তমোগুণটো কিহৰ প্ৰতীক? তমোগুণটো অহংকাৰৰ প্ৰতীক, পাপৰ প্ৰতীক। সেইটো কাৰণে ৰজো গুণ তমো গুণময় বৃত্তি কেৱল আসুৰী ভাৱ। এই দুটা কাৰ লগত আছিলে? এই দুটা হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ লগত আছিলে। শুদ্ধ সত্য বৃত্তি কাৰ? বসুদেৱৰ। বসুদেৱৰ বৃত্তিটো শুদ্ধ সত্য বৃত্তি, শুদ্ধ সাত্বিক বৃত্তি। দেৱৰ সম্পত্তি। দেৱৰ সম্পত্তি কাৰ আছিলে? দৈৱকী আছিলে। দৈৱকীৰ লগত থকা সম্পত্তিবিলাক দৈৱিক সম্পত্তি আছিলে। শুদ্ধ সাত্বিক বৃত্তি কাৰ লগত আছিলে? বসুদেৱৰ লগত আছিলে। এই শুদ্ধ সাত্বিক বৃত্তি আৰু এই দৈৱকী ৰূপী ভক্তি বিবাহ যেতিয়া হৈ গ'ল, কংসৰাই কি কৰি দিলে? বিবাহ কৰাই দিলে। এই দুটা বৃত্তিৰ যদি বিবাহ হৈ যায়, ৰজগুণ তমগুণ বিলাকৰ প্ৰভাৱটো দুৰ্বল হৈ পৰে। সেইটো কাৰণে কংসই কি শুনিলে? হেৰৌ কংস, তই যাৰ বিবাহ কৰাই দিলি, ইহঁতৰ বিবাহ হলে অষ্টম পুত্ৰৰ হাতত তোৰ মৃত্যু হব। অষ্টম স্কন্ধত দিছে কি? গজেন্দুপাখ্যান। এই গজেন্দুপাখ্যানৰ পাছত আমি কি পাম? অমৃত মন্থন, সমুদ্ৰ মন্থন। অষ্টম স্কন্ধত সমুদ্ৰ মন্থনৰ পাছত আমি কি পাম? সমুদ্ৰ মন্থনৰ পাছত পাম বলি চলন, অষ্টম স্কন্ধত। বলি চলনৰ পাছত আমি অষ্টম স্কন্ধত কি পাম? মৎস্য চৰিত্ৰ। অষ্টম স্কন্ধত 4টা বস্তু আছে, সপ্তম স্কন্ধত অকল এটা বস্তু। বোলে কি? মায়া। মায়াক দূৰ কৰিবলৈ কি লাগিব? এটা বস্তুৱে লাগে। বোলে কি? ভকতি। মায়াক দূৰ কৰিবলৈ অকল এটা বস্তু লাগে। সেইটো কাৰণে সপ্তম স্কন্ধত মূল বস্তু এটাই, মায়াক দূৰ কৰাৰ উপায় ভকতি। ভকতি কি? ভকতি হ'ল প্ৰহ্লাদ।
অষ্টম স্কন্ধত কি দিছে? এই ভকতি কেনেকে কৰিব লাগিব। ভাগৱত ভগৱন্তৰ সুহস্ত পদ্মই আমাক শিকাব বিচাৰিছে, কৰাব বিচাৰিছে। বোলে কি? ভগৱানৰ ভকতি কেনেকে কৰিব লাগিব। বোলে কি? তোমাৰ ৰজগুণী দেহ আছে, তোমাৰ তমগুণী মন আছে, কিন্তু তোমাৰ লগত সাত্বিক ভাৱবিলাকো ঈশ্বৰে দিছে। এই ৰজগুণ, তমগুণ আৰু সাত্বিক গুণ ব্ৰজেন্দু পাখ্যানত এই তিনিটা অহংকাৰ কি হৈছে? ত্ৰিকুট পৰ্বত হৈছে। এই তিনিটা অহংকাৰ ৰূপী ত্ৰিকুট পৰ্বতত এই গজেন্দ্ৰ ৰূপী জীৱই ভোগবিলাকৰ আনন্দত উন্মত্ত হৈ হস্তিৰ ৰূপী পাপুময় বৃত্তিবিলাকৰ লগত যেতিয়াই কেলি কৰিবলৈ লাগিলে, কি হৈ গ'ল? আনন্দৰে কেলি কৰি আছিলে। ৰৌদ্ৰৰ তাপত যেতিয়া অসহ্য হ'ল, তেতিয়া কি হ'ল? জলপান কৰিম বুলি হ্ৰদত গৈ নামিলে। এই হ্ৰদটোনো কি? এই হ্ৰদ হ'ল মায়াৰ হ্ৰদ। এই ভোগ বিলাস আনন্দ উন্মত্ততা এইবিলাক মায়াৰ ভ্ৰম। এই মায়াৰ ভ্ৰমৰূপী হ্ৰদত যদি আমি কেনেবাকে কেলি কৰিবলৈ হয়, কি হ'ব? ত্ৰিকুট পৰ্বতৰ মাজত গজেন্দ্ৰৰ যি অৱস্থা হৈছিলে, সেই অৱস্থা আমাৰো হ'ব। সেইটো কাৰণে কি হ'ল? গাসে আহি ভৰিত ধৰিলে গজেন্দ্ৰ। গাসে যেতিয়াই ভৰিত ধৰি তললে টানিছে, গজেন্দ্ৰই ওপৰলৈ টানিছে। বোলে কি? পাপে তললে টানে আৰু অহংকাৰে সদায় ওপৰলৈ নিয়ে। অহংকাৰীজন কি? সদায় ওপৰতে থাকিব বিচাৰে। অহংকাৰত থকাজন কেতিয়াও তললৈ নেনামে। তেওঁক নমাবও নোৱাৰে, কাৰো শক্তি সামৰ্থ্য নাই। এই অহংকাৰৰ পৰা উৎপত্তি হোৱা পাপে কি কৰে? গাসৰ ৰূপ লৈ ভৰিত ধৰি কি কৰে? তললৈ নিয়ে। সেইটো কাৰণে ভাগৱতৰ অষ্টম স্কন্ধই কৈছে, গজেন্দ্ৰ ৰূপী অহংকাৰ বিলাকৰ পৰা মুক্ত হোৱা। এই অহংকাৰ বিলাকৰ পৰা যদি মুক্ত হ'বলৈ হয়, তেতিয়াহ'লে আমাৰ মনত এটা চিন্তা সদায় থাকিব লাগিব। বোলে কি? সংসাৰ সমুদ্ৰত মায়াৰ মৰিচিকা খেদি ফুৰা আমি প্ৰত্যেকে একোটা জীৱ। এই জীৱবিলাক কি? এই জীৱবিলাক তাপিত আৰু দূষিত। এই তাপিত আৰু দূষিত জীৱবিলাকক সুখ আনন্দ আৰু শান্তি কোনে দিব পাৰে? কেৱল ভগৱানে দিব পাৰে। গজেন্দ্ৰৰ অন্তিম সময়ত ভগৱন্ত প্ৰভুলৈ মনত পৰি হস্তিৰ ৰূপত মনত পৰিছে, নৰ ৰূপত নহয়। যেতিয়াই ভগৱন্ত প্ৰভুলে মনত পৰিলে, ভাৱটো সমৰ্পণ কৰি দিলে। বোলে কি? মোৰ যিয়ে নহওক, হে জগতৰ হৰি, হে গৰুৰ কেতু, মোক পুত্ৰ পৰিবাৰ ইষ্ট মিত্ৰ মোক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। মই জানিলো, এইবাৰ তুমি আহা। গৰুৰ কেতুৱে কি কৰিলে? গৰুৰৰ স্কন্ধত বহি শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপত আহি গজেন্দ্ৰক দেখা দি দিলে। দেখা দিয়াই নহয়, এই গ্ৰাস আৰু গজেন্দ্ৰ দুইটা বস্তুকে তেওঁ হাতেৰে টানি পাৰলৈ লৈ আহিলে। গাহৰ মুখখন চক্ৰেৰে ফালি দিলে আৰু গজেন্দ্ৰক উদ্ধাৰ কৰি দিলে। অৰ্থাৎ গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। আমাৰ গজেন্দ্ৰৰূপী অহংকাৰ বিলাকে হে ৰক্ষা কৰা হৰি, কৃপাময় হৰি বুলি যেতিয়ালৈকে হৰিৰ চৰণত আশ্ৰয় নল'ব, তেতিয়ালৈকে আমাৰ নিস্তাৰ নাই। বৈকুণ্ঠৰ বৈভৱ কোনে কৈছে? সুখদেৱ গুৰু ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক জনাইছে যে হস্তি হৈ পাপৰ প্ৰতীক হৈ এই সংসাৰ চক্ৰলৈ অহা এই জীৱৰূপ গজেন্দ্ৰ জগতৰ হৰিয়ে কৃপা কৰি কি কৰিলে? এই হস্তি ৰূপৰ পৰা মুক্ত কৰি পুণ্য ৰূপ দান কৰিলে। এই পুণ্য ৰূপ দান কৰাৰ পাছত গজেন্দ্ৰৰ কি লাভ হ'ল? পাৰিষদী ৰূপ লাভ হ'ল। এই পাৰিষদী ৰূপ লাভ হোৱাৰ পাছত আৰু তেওঁ এই ভূমিত থাকিব লগা নহ'ল। কি হ'ল? বৈকুণ্ঠ ধামলৈ যাত্ৰা কৰিলে। এতিয়া সুখদেৱ গুৰু ভগৱানে
পাণ্ডৱৰ নাতি পৰীক্ষিতক এই বৈকুণ্ঠৰ তত্ত্বৰ কথা কৈছে যে বৈকুণ্ঠৰ তত্ত্ব তুমি ভালদৰে বুজা। চতুৰ্থ মনন্তৰলৈকে মনন্তৰৰ তত্ত্বটো কি? মনন্তৰৰ তত্ত্ব হ'ল জগতৰ হৰিয়ে জীৱ হৈ এই জগতলৈ আহি কেনেদৰে মহান কাৰ্য কৰি ঈশ্বৰ তত্ত্বৰ ভাগ জীৱক দিব বিচাৰে। ভাগৱতৰ যিখিনি কথা মনু আৰু মনুৰ পুত্ৰসকলৰ বিষয়ে বিশদভাৱে আগবঢ়োৱা হৈছে সেইখিনিকে কি বুলি কোৱা হয়? মনন্তৰ বুলি কোৱা হয়। এই মনন্তৰ এটা দুটা নহয়, 14টা। এই 14টা মনন্তৰৰ পঞ্চম মনন্তৰত কি হৈছিলে? জগতৰ হৰিৰ ভাৰ্যাৰূপ কি আছিলে? মাতৃৰূপ আছিলে বিকুণ্ঠা। এই বিকুণ্ঠা নামৰ মাতৃৰ গৰ্ভত এটি পুত্ৰ লাভ হৈছিলে, পুত্ৰ জন্ম হৈছিলে। এই পুত্ৰৰ নাম হৈছিলে বৈকুণ্ঠ। বিকুণ্ঠাৰ গৰ্ভত জন্ম হোৱা পুত্ৰৰ নাম আছিলে বৈকুণ্ঠ। এই বৈকুণ্ঠই হ'ল ঈশ্বৰ, এই ঈশ্বৰেই হ'ল হৰি। এতিয়া এই হৰি ক'ত থাকে? বোলে এই হৰিৰ স্থান হ'ল বৈকুণ্ঠ ধাম। ভাগৱতৰ 3য় স্কন্ধত এই বৈকুণ্ঠ ধামৰ বিষয়ে জীৱৰূপী বিদুৰক গুৰুৰূপী মৈত্য ঋষিয়ে বুজাই কৈছে। এতিয়া আমাক পদে ভাগৱতৰ 8ম স্কন্ধটো বৈকুণ্ঠ ধামৰ তত্ত্বৰ বিষয়ে জনাব। হে অনাদি বৈকুণ্ঠ নাহি তাৰ কুণ্ঠ, এ প্ৰপঞ্চ ভিতৰ নাই, এ পদ্ম কলপত ব্ৰহ্মা দেখিলন্দ, হইবাকে নম হুই। এতিয়া ভাগৱত শাস্ত্ৰ ভাগ ক'ৰ শাস্ত্ৰ? বৈকুণ্ঠৰ শাস্ত্ৰ। এই ভাগ মৰ্ত্যৰ শাস্ত্ৰ নহয়। এই শাস্ত্ৰ ক'ত আছিলে? বৈকুণ্ঠত আছিলে। বৈকুণ্ঠৰ শাস্ত্ৰ ভাগত বৈকুণ্ঠৰ তত্ত্বৰ বিষয়ে আমাক জনাইছে। ভাগৱতৰ 8ম স্কন্ধত যে আমাৰ জন্ম আৰু মৃত্যুৰ সৈতে কি আছে? জন্ম হ'ল আমাৰ আদি, মৃত্যু হ'ল আমাৰ অন্ত। এই জন্ম আৰু মৃত্যুৰ সৈতে আমি বান্ধ খাই আছো ক'ত? মধ্যম স্থানত। জন্মৰে আদিৰে আমাৰ জীৱন আৰম্ভ, মৃত্যুৰে অন্তৰে আমাৰ জীৱন সমাপ্ত। এই জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনি কি বুলি কোৱা হয়? মধ্যম বুলি কোৱা। সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই কি বুলি কৈছে? মধ্যম পাণ্ডৱ বুলি কৈছে। কিয় মধ্যম পাণ্ডৱ বুলি কৈছে? জন্ম আৰু মৃত্যুৰ মাজত তুমি আছা। জন্ম মৃত্যুৰ মাজত থকাজনক কি বুলি কোৱা হয়? মধ্যম বুলি কোৱা হয়। আৰু অৰ্জুনক ভগৱান কৃষ্ণই কৈছেও, দিনী ভূতানি ব্যক্ত মধ্যা নিভাৰত, হৈব তনি ধনান্নেব তত্ত্বকা পৰিদেৱনা। অৰ্জুনক সুধিছে যে হে হৰি, মইনো তোমাৰ সখা হ'বলৈ কিয় পালো? মইনো ইয়াৰ আগতে কি হৈ আছিলো? তেতিয়া ভগৱান কৃষ্ণই কৈছে, তুমি জন্ম হোৱাৰ আগতে অব্যক্ত আছিলা। অব্যক্তাদি নিভূতানি, এই পঞ্চভূতৰ দেহলৈ অহাৰ আগত তুমি অব্যক্ত আছিলা। ব্যক্ত মধ্যানি ভাৰত, তুমি এই দেহৰ তত্ত্বলৈ অহাৰ কাৰণে তুমি ব্যক্ত হৈছা। কি ৰূপত? ভাৰত ৰূপত, দেহ ৰূপত। আৰু যেতিয়া তোমাৰ এই দেহৰ অৱসান হ'ব তেতিয়া কি হ'ব? আকৌ তুমি
যি তত্ত্বৰ পৰা আহিছিলা আকৌ সেই তত্ত্বৰ ফালে ধাৱমান হ'বা, তুমি আকৌ অব্যক্ত হৈ যাবা। এতিয়া বৈকুণ্ঠ কি বুলি কৈছে? বৈকুণ্ঠ অনাদি বুলি কৈছে। বৈকুণ্ঠৰ কি নাই? বৈকুণ্ঠৰ আদি নাই। বৈকুণ্ঠৰ আদি নাই, সেইটো কাৰণে কি অনাদি। যিটো বস্তুৰ আদি নাথাকে তাৰ অন্ত নাথাকে, সেইটো কাৰণে বৈকুণ্ঠ ধামটো কি? অনন্ত। আমাৰ কি আছে? আমাৰ আদি আছে আৰু অন্ত আছে। সেইটো কাৰণে আমি কি? আমি জীৱ। এই জীৱক প্ৰতিপালন কৰোঁতা যিজন মালিক, মালিকৰ আদি নাই অন্ত নাই, সেইটো কাৰণে কি? সেইটো কাৰণে তেওঁ পৰম পিতা, সেইটো কাৰণে তেওঁ প্ৰাচীন পুৰুষ, সেইটো কাৰণে তেওঁ কি? সেইটো কাৰণে তেওঁ পুৰাতন পুৰুষ। সেইজনৰ জন্মও নাই, সেইজনৰ মৃত্যুও নাই। এই জন্ম মৃত্যু নোহোৱা, জন্ম মৃত্যুৰ বান্ধেৰে যাক বান্ধিব নোৱাৰে, সেই তত্ত্বটোক কি বুলি কোৱা হয়? বৈকুণ্ঠ বুলি কোৱা হয়। যি বস্তুৰ জন্ম নাই, মৃত্যু নাই, যি বস্তুৰ কোনোদিন বিনাশ নহয়, অবিনাশী, সেই বস্তুকে কি বুলি কোৱা হৈছে? বৈকুণ্ঠ বুলি কোৱা হৈছে। বিকুণ্ঠা নামৰ দেৱীৰ গৰ্ভত বৈকুণ্ঠ নামৰ এটি পুত্ৰ জন্ম হৈ দেখাইছিলে। এই কথাও সুখদেৱ ভগৱানে পৰীক্ষিতক কৈছে, কিন্তু যে এই বৈকুণ্ঠ ধামখন কিন্তু কেৱল হৰিৰ ধাম। ব্ৰহ্মাণ্ড বা প্ৰপঞ্চৰ ভিতৰত বৈকুণ্ঠ নাই। প্ৰপঞ্চৰ ক'ত আছে? প্ৰপঞ্চৰ বাহিৰত আছে। আৰু এই বৈকুণ্ঠ ধাম কোনে দেখিছিলে? যে পদ্মকল্পত। পদ্মকল্পত সৃষ্টিকৰ্তা ব্ৰহ্মাই দৰ্শন কৰিছিলে এই বৈকুণ্ঠ ধাম। কিহৰ দ্বাৰা? সহস্ৰ বছৰ তপস্যাৰ দ্বাৰা। তপোময় সাধনাৰে জগতৰ হৰিক দৰ্শন পাইছিলে, আৰু হৰিকত অৱস্থান কৰি কেনেদৰে আনন্দময় হৈ থাকে সেই বৈকুণ্ঠ ধাম দৰ্শন পাইছিলে। এই বৰাহ কল্পত পঞ্চম স্কন্ধত এবেশে বৈকুণ্ঠ ৰৈল, হে পূৰ্বা পৰে তেবে ভাগৱত গন্ধ, হে সমস্ত বীৰু ভৈল, আনু নানা চাই দুখন মিলাই, কহিবা কিছু পাৰি, সংক্ষেপ পয়াৰে নিলিখিলো তাক, পণ্ডিতে পাইবে বিচাৰি।